ডুবাইত বোলে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে। এই বুলি মই শুনিছোঁ দেই। গতিকে দুইটা বিদেশৰ লগত জড়িত, এটা পাকিস্তানৰ লগত জড়িত, আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত। গতিকে একেলগতে দুইটাৰ তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছেনে নাই একো CBI তদন্ত হওক। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছেনে নাই, অসমৰ টকা নি হোটেল কিনিছে নেকি, অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি, তাৰো বিজনেছ কৰিছে নেকি, এই দুইটাৰে তদন্ত হওক। দুটা কথা একেলগতে শুনিছোঁ আৰু দুইটা কথাই একেলগতে তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী যদি ISIৰ লগত সম্পৰ্ক আছে ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তদন্ত ঘোষণা কৰি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি সঁচাকৈ ডুবাইত গৈ যদি বিল্ডিং কিনিছে, ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে, যদি হোটেল কিনিছে, তেতিয়াহ'লে তাৰ ওপৰতো CBI তদন্ত হওক আৰু হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰা হওক।